প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰা নাই। এইবাৰ কিন্তু যিসকল মানুহৰ নাম লিষ্টত আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। বহুতৰে একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই। এইবাৰ কোনটো লিষ্টৰ পইচা সোমাই গ'ল মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এফ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এফৰ 9 নম্বৰ অপশ্যন দিয়া আছে ইয়াত চাব ফাৰ্ষ্ট চাব এফৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ ওপৰত একো ক্লিক কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট, আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, আপোনালোকে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় চিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি ইয়াত আহি যাব কেপচা। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব, আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দুটা ফিল্টাৰ ইয়াত দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট ফিল্টাৰ 1ত ৰেডত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত আহি যাব তলত চাব দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে 2 নম্বৰ শ্লেডৰ ওপৰত ক্লিক কৰিব। 2 নম্বৰ শ্লেডত ক্লিক কৰিব। ইয়াত আহি যাব ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে কোনটো কিস্তি লাভ কৰা নাই আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। তাৰপিছত আপোনালোকে এতিয়া কেপচাটো বহাই দিব। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই ছাবমিটত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ডিষ্ট্ৰিক্টৰ নাম, 2 নম্বৰত আছে ব্লকৰ নাম, 3 নম্বৰত আহিব ইয়াত আপোনাৰ FTO নম্বৰ আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয় এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত কিন্তু আপোনাৰ ডিটেইলছটো সকলো আহি যাব। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব আৰু ইয়াত আপোনাৰ কোনটো একাউণ্ট জমা দিলে সকলো আহি যাব আৰু আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত ফাৰ্ষ্ট আহি যাব এমাউণ্ট আৰু এপ্ৰিলত আহি যাব ডেটটো যে আপোনাৰ একাউণ্টত ইমান তাৰিখে ইমান টকা সোমাই গৈছে। ইয়াত যাব 8 তাৰিখ 7 মাৰ্চ 2024 কিন্তু যিসকল মানুহৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু পইচা সোমোৱা আৰম্ভ হৈছে। আপোনালোকৰ যদি লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে আজি চেক কৰক যে আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই।